হয় চাওক এয়া সমাধি ক্ষেত্ৰ বুলি ক'লে আচলতে ভুল হ'ব এয়া মহামিলনৰ তীৰ্থভূমিলৈ পৰিণত হৈছে জুবিন গাৰ্গৰ এই সমাধি ক্ষেত্ৰ আপুনি আপোনালোকে যদি পূৰ্বৰ ভিজুৱেলসমূহ দেখিছে আচলতে কোনো অহা নাই অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ লোক প্ৰতিটো ধৰ্মাৱলম্বীৰ লোক আহি ইয়াত উপস্থিত হৈছে তেওঁলোকে আহি ইয়াত জুবিন গাৰ্গৰ সমাধিত চাকি বন্তি ধূপ জ্বলাই ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰিছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে যাতে তেওঁৰ আত্মাই শান্তি পায় আৰু সমান্তৰালকৈ যিকেইজন লোকৰ বাবে জুবিন গাৰ্গে মৃত্যুক সাৱটি ল'ব লগা হ'ল সেই লোককেইজনে উপযুক্ত শাস্তি পায় আদালত আইন প্ৰশাসন চৰকাৰে তেওঁলোকক শাস্তি দিয়ে নিদিয়ে সেয়া পিছৰ কথা কেনেধৰণে দিয়ে কেনেধৰণে নিদিয়ে সেইলৈ বিতৰ্ক হৈ আছে সেয়া পিছৰ কথা কিন্তু ৰাইজৰ দৃষ্টিত তেওঁলোকে শাস্তি পাইছে আৰু ভগৱানেও তেওঁলোকক শাস্তি দিব এয়াই হৈছে আজিৰ তাৰিখত ইয়াত উপস্থিত হোৱা প্ৰতিজন লোকৰ মনৰ কথা মই মোৰ সতীৰ্থ প্ৰদীপক এই মুহূৰ্তত ইয়াৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ যে চাওক 12টা বাজি গৈছে প্ৰখৰ ৰ'দ যদিও অক্টোবৰ মাহ চলি আছে যথেষ্ট ৰ'দ চোকা ৰ'দ ইয়াৰ মাজতো আহি জুবিন গাৰ্গৰ এই সমাধিস্থলীত কেনেধৰণে মানুহ আহি উপস্থিত হৈছে কিমান দূৰৰ পৰা আহি উপস্থিত হৈছে বড়ো কাৰ্বি মিচিং বিভিন্ন ভাষা ভাষীৰ লোক আহি ইয়াত উপস্থিত হৈছে ইয়াত হিন্দু মুছলিম যদুমণি শইকীয়া আপোনাক খন্তে সময় ৰখাইছো চিআইডিৰ কাৰ্যালয়ৰ পৰা কিছু মন্তব্য আহিছে এভৰিবডি আৰু মই যিখিনি ষ্টেটমেণ্ট দিছোঁ মই এতিয়া আশা কৰিছোঁ যে সেই ষ্টেটমেণ্টখিনিৰো বেচিছত গিল্টিয়ে যিমান সোনকালে পচিবল হয় হাৰ্শেষ্ট পানিছমেণ্টটো পাবই লাগিব বিকজ যোনজন মানুহে খালী প্ৰকৃতি এনিমেলছ ল'ৰা ছোৱালী দুখীয়া মানুহ আৰু মানুহকে দিলে সেই মানুহটোক ইহঁতি চেছ কৰি দিলে আৰু এই বস্তুটোৰ ন্যায় আমাক চবকে লাগে আৰু মই ষ্টেটমেণ্ট কি দিছোঁ সেইটো মই ক'ব নোৱাৰোঁ নাই এনেকুৱা কোনো কথা কোৱা নাই এনেকুৱা কোনো ইংগিত দিয়া নাই বিকজ সেইটোৱে was his problem because he was too trusting খুব মানুহক ট্ৰাষ্ট কৰিছিলে এই গোটেই ৰং মানুহখিনিক বৰ ট্ৰাষ্ট কৰিলে আৰু এই মানুহখিনি আৰু আপোনালোকে জানে মই আৰু কি ক'ম আৰু নহয় হয়তো ৰেকৰ্ড কৰিবলৈ মাতিব পাৰে আৰু আজি চিআইডিৰ কাৰ্যালয়ত উপস্থিত হৈছিল জুবিন গাৰ্গৰ বান্ধৱী প্ৰয়াক্ষী বৰুৱা আৰু তেওঁ ইতিমধ্যে সংবাদ মাধ্যমৰ আগতো মন্তব্য কৰিছে আমি আপোনপটীয়াকৈ যদুমণি শইকীয়াৰ ওচৰলৈ গৈছোঁ যদুমণি শইকীয়া হয় নিশ্চয়কৈ মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে আপোনালোকে কেনেধৰণে ইয়াত আহি জনতা উপস্থিত হৈছে অসমৰ ৰাইজ বিভিন্ন প্ৰান্তৰ ইয়াত কেৱল ওচৰ পাজৰ বুলি নহয় অসমৰ উজনি অসমৰ পৰা একেবাৰে অসমৰ শেষ প্ৰান্ত ধুবুৰীলৈকে সকলো স্থানৰ পৰা ইয়ালৈ আহিয়ে আছে মানুহ আহিয়ে আছে বাছ ভাড়া কৰি আহিছে সৰু গাড়ী ভাড়া কৰি আহিছে বিভিন্ন স্থানৰ পৰা ভাড়া কৰি ইয়াত উপস্থিত হৈছে আপোনালোকে চাওক এয়া কিছু দূৰত কেনেধৰণে জুবিন গাৰ্গৰ কাৰণে ধূপ চাকিৰ ব্যৱস্থা কৰা হৈছে জ্বলোৱাৰ বাবে তেওঁৰ আত্মাৰ সদ্গতিৰ বাবে সকলোৱে প্ৰাৰ্থনা কৰিছে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে কিছু দূৰত আৰু এই ওচৰলৈ আমি মোৰ সতীৰ্থ প্ৰদীপক আহ্বান জনাইছোঁ ইয়াত একাংশ লোকে জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত মল্যাৰ্পণ কৰিছে আৰু একোখন অংগবস্ত্ৰ প্ৰদান কৰিছে যিসকলৰ গামোচা দিছে বড়োসকলে তেওঁলোকৰ যিখন অংগবস্ত্ৰ সেয়া দিছে কাৰ্বিসকলে তেনেদৰে দিছে বিভিন্নজনে ফুল দিছে ধূপ চাকি ইত্যাদিৰে তেওঁক সেৱা জনাইছে শ্ৰদ্ধা নিবেদন কৰিছে এনেকুৱা লোকো আহিছে যিসকলে খোজকাঢ়িব নোৱাৰে সাধাৰণতে তেওঁলোকে পেং লৈ আহিছে অসুস্থ দেহাৰে আহি ইয়াত উপস্থিত হৈছেহি মুঠতে মানুহ আহিছে জুবিন গাৰ্গৰ সমাধিস্থলীলৈ মানুহ আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে প্ৰায় কালিৰ দিনটোত প্ৰায় 30,000 লোক ইয়াত উপস্থিত হৈছিলেহি আজিৰ দিনটোতো আপুনি দেখি আছে আমি পুৱা প্ৰায় 9 বজাৰ পৰা ইয়াত উপস্থিত আছোঁ আৰু এনেদৰে অকণমানো হিন দেৰি নোহোৱাকৈ এনেদৰে মানুহ আহি আছে গৈ আছে আৰু গৈ আছে আৰু কিছু দূৰত সেয়া দেখিছে য'ত জুবিন গাৰ্গৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হৈছিল সেই স্থানটো ইতিমধ্যে সম্পূৰ্ণৰূপে ঘেৰি পেলাই তাত নতুনকৈ এই সমাধিস্থলী নিৰ্মাণৰ কাম কাজ আৰম্ভ কৰি দিছে ইতিমধ্যে প্ৰশাসনে যিসকল জুবিন গাৰ্গৰ গুণমুগ্ধ আহিছে বা অনুৰাগী আহিছে সকলোৱে আচলতে আৱেগিক হৈ আছে সকলোৰে দুচকু সেমেকি আছে তথাপিও যিহেতু তদন্ত প্ৰক্ৰিয়া চলি আছে তদন্তত কিন্তু এতিয়াও ৰাইজ আশ্বস্ত হ'ব পৰা নাই তাত সমবেত হোৱা সেইসকল জুবিন অনুৰাগীয়ে এই ন্যায় প্ৰসংগত বা জুবিন গাৰ্গৰ ন্যায় বিচাৰি তেওঁলোকে কি মন্তব্য কৰে সেয়া যদি আপুনি অকণমান সংগ্ৰহ কৰিব পাৰে
হয় হয় মই তেওঁলোকৰ সেই কথা সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিম তাৰ পূৰ্বে মই আৰু এটা আপোনাক দৃশ্য দেখুৱাইছোঁ এয়া দেখিছে আপোনালোকে কাৰ্বি আংলঙৰ পৰা লোক আহিছে তেওঁলোকে জনজাতীয় লোক আহি ইয়াত উপস্থিত হৈছে আৰু এইফালে নাম প্ৰসংগ চলিয়ে আছে পুৱাৰ পৰা নাম প্ৰসংগ চলি আছে ইটোৰ পিছত সিটো দল আহিছে তেওঁলোকে কেৱল নাম প্ৰসংগ এনেধৰণে কৰি গৈছে